হয় মই এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ ছৈবাৰী গাঁৱত আৰু ছৈবাৰী গাঁৱৰ বুকুৰ মাজেৰে বৈ গৈছে নোৱা নদী তথা ভোলা নদী আৰু এই ভোলা নদীৰ যি তীব্ৰ গৰাখহনীয়া আৰু এই গৰাখহনীয়াৰ ফলশ্ৰুতিত ইতিমধ্যে বহু হাজাৰ হাজাৰ কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে আৰু তেওঁলোকৰ যি মুৰাদেউৰ দেৱালয়ৰ পৰা টংলালৈকে যোৱা যিটো সংযোগী পথ এই পথটো আচলতে এতিয়া নোহোৱা হৈ পৰিছে কাৰণ তীব্ৰ গৰাখহনীয়া চাওক মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট গিৰিদাফাই দেখুৱাইছে চাওক এইটো হৈছে বুৱতী ভোলা নদী তথা নোৱা নদী আৰু এই নোৱা নদীৰ ফলশ্ৰুতিতেই তেওঁলোকৰ যি মুৰাদেউৰ দেৱালয়ৰ পৰা টংলালৈকে যোৱা যিটো সংযোগী পথ আছিলে এই পথটো আচলতে এটা গড়কাপ্তানি বিভাগৰ এটা তলত থকা এটা পথ আৰু এই পথটোৰ যি ইতিমধ্যে পকীকৰণৰ কাম তথা দলঙৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছিল কিন্তু যিখিনি গৰাখহনীয়া ইয়াত সৃষ্টি হৈছিল সেই গৰাখহনীয়াৰ ফলশ্ৰুতিত ঠিকাদাৰগৰাকীয়েও ইয়াৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে কাৰণ জলসম্পদ বিভাগৰ তৰফৰ পৰা গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু প্ৰতি বছৰতে এতিয়া জীয়াতু ভুগিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজ ছাত্ৰ ছাত্ৰী সকলো মোৰ লগত কেইবাগৰাকী পথাচাৰী তথা স্থানীয় এই অঞ্চলৰ ব্যক্তি আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম ভণ্টি তুমি ক'ৰ পৰা আহিছা মই 2 নং বটাবাৰৰ পৰা কলৈকে আহিছা মই অৰুণোদয় জুনিয়ৰ কলেজৰ কি পঢ়িছা তুমি সেকেন্ড ইয়াৰ তুমি সদায় এনেকৈ অহা যোৱা কৰা হয় কিমান কষ্ট হয় অহা যোৱা কৰিলে কষ্ট হয় ৰাস্তাটো নাই বাৰিষা আহিলে বৰষুণ দিলে কি হয় বাৰিষা আহিলে মানে গোটেই পায়েক হৈ যায় আৰু এইখিনি দলং এখন আছে ন কিবা বাহাৰে দিয়া আছে তাৰপিছত সেইটো অকমান অসুবিধা হয় তাৰ পৰা পানী আহি থাকে এইটোতো হৈছে মটৰচাইকেল পাৰ কৰা বহুত কষ্ট হয় এতিয়া তুমি চৰকাৰক কি ক'বা এইটো গৰাখহনীয়াটো প্ৰতি বছৰতে হৈ তোমালোকৰ ৰাস্তাটোৱে নোহোৱা হৈ গৈছে মই আহ্বান জনাইছোঁ চৰকাৰক যাতে সোনকালে এই ব্যৱস্থা লওক এনেকৈ কিমান ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে ৰাস্তাত ইয়াত মেইনলি 80% অহা যোৱাহে কৰে সকলোৰে কষ্ট হয় সকলোৰে কিছুমানে চাইকেলে দি আহে কিছুমানে বাইক এনেকুৱা বহু ছাত্ৰ ছাত্ৰী নিতৌ এই পথটোৰে অহা যোৱা কৰে যাৰ ফলশ্ৰুতিত বোকা বিশেষকৈ বৰষুণ দিয়াৰ লগে লগে বহু ছাত্ৰ ছাত্ৰীয়ে জীয়াতু ভুগিবলগীয়া হৈছে আৰু স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম দাদা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ দেউৰৰ ওচৰতে হাপাগুৰি বুলি কয় হয় এনেকৈ কিমান বছৰ ধৰি অহা যোৱা কৰিছে এই যাতনা কিমান দিন ভুগি আছে জন্ম যুগৰ পৰাই মানে মই যেতিয়া জন্ম পাইছিলোঁ হাপাবাৰীত এই হাপাবাৰীত জন্মৰ পৰাই আমি এই পথেদিও আমি অহা যোৱা কৰোঁ বহুত সমস্যাৰ মাজেদি আমি চলি আহি আছোঁ গতিকে চৰকাৰক আমি এটাই আহ্বান কৰিছোঁ যিহেতু আমাৰ নোৱা নদীৰ ওপৰত দলংখন হৈছেই গতিকে দলংটো হৈছে যেতিয়া এতিয়া গৰাখহনীয়া মানে বৃদ্ধি হৈ গৈছে বাঢ়ি গৈ আছে গতিকে আমাৰ অহা যোৱাত বহুত অসুবিধা হয় বাৰিষাটোতো গোটেই এইখিনি প্লাৱিত হৈ থাকে এয়াঠো এককাল পানী হৈ যায় আমি পাৰ পৰাৰ বহুত অসুবিধাৰ সন্মুখীন ঠিকাদাৰগৰাকীয়েও কাম কৰিব পৰা নাই কাৰণ জলসম্পদ বিভাগে গৰাখহনীয়া ৰোধ কৰিব পৰা নাই সেইটো এতিয়া বিভাগীয় কৰ্তৃপক্ষই জানিব আমি সেইটো ক'ব নাযাওঁ এতিয়া আমাৰ সময় আহিছে এতিয়া এই খৰালি বতৰ আহিছে সেই সময়ত আমাক কৰি দিয়ক কিমান মাটি এনেকৈ কৃষিভূমি কিমান জাহ গৈছে মোটামুটি 30-40 বিঘা এইখিনি গৈছে এইখিনিত হয় আৰুতো ইফালে গোটেই প্লাৱিত হৈ পেলাই গোটেই পলক মানে পেলাই দিছে পুতি দিছে এইবিলাক মাটিটো বহুত দ আছিল চৰকাৰে কোনো চৰকাৰে ব্যৱস্থা এতিয়ালৈ কৰা নাই এইটো আমি স্পষ্ট পাৰি গতিকে দাদা ক'ৰ পৰা আহিছে মই মুৰাদেউৰৰ পৰা আহিছোঁ কিমান কষ্ট হৈ আছে বহুত কষ্ট হৈ আছে এতিয়া আমি টংলা বা হেৰিত যাব লাগিলে প্ৰায় ভাগ কষ্ট এতিয়া আমি যাব নোৱাৰোঁ কলাগাঁও ঘূৰি যাব লগা হয় সেইকাৰণে মানে বহুত অসুবিধা হৈ আছে বৰ্তমান হয় কিমান মানুহ দিনত এনেকৈ অহা যোৱা কৰে ৰাস্তাটোৰে কমচে কম 200ৰ ওপৰত পাৰ হৈ যাব আৰু এনেকৈ ইয়াত মটৰচাইকেলহে কেৱল অহা যোৱা কৰে মটৰচাইকেল আছে চাৰিচকীয়া বাহন এইফালে যাব নোৱাৰে কোনো বিধে যাব নোৱাৰে চাইকেল আৰু মটৰচাইকেল হয় ইয়াত বোকা চোকা বৰষুণ দিয়াৰ লগে বোকাময় হৈছে কমপ্লিট বোকা মানে পূৰা একেবাৰে ধান ৰুব পৰাকৈ বোকা হৈ যায় ইয়াতে লোকৰ মাটি দি ধান ৰুব পৰাকৈ মাটি হৈ যায় অৱস্থা নহয় যায় আৰু বেমাৰ আজাৰ হ'লে আৰু বেমাৰ আজাৰ হ'লেতো যাবই নোৱাৰে সেইফালে লাইটে মঙলদৈত আমি যাব লাগে কলাগাঁও মঙলদৈ সেনেকৈ যাব লগা সেইফালেতো টংলা একেবাৰে যাবই নোৱাৰে সম্পূৰ্ণ বিচ্ছিন্ন হৈ আছে বৰ্তমান চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে সেইটো সোনকালে কৰি দিয়ক যোনটো চৰকাৰ চলি আছে বৰ্তমান আমাক ৰাইজক সেইখিনি আমাক ব্যৱস্থা কৰি দিয়ক আৰু যাব পৰাটো সেইটো আমি টংলালৈকে যোৱা যিটো পথ আছিলে মুৰাদেউৰ দেৱালয়ৰ পৰা সেইটো সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যায় কাৰণ বৰষুণ দিয়াৰ লগে লগে তেওঁলোকৰ এই পথটো বোকাময় হৈ উঠে আৰু তেওঁলোকৰ কেৱল দুচকীয়া বাহন বা চাইকেলহে আচলতে অহা যোৱা কৰিব পাৰে ইয়াত মানুহ আচলতে চাৰিচকীয়া বাহন লৈ অহা যোৱা কৰাটো একেবাৰে ইয়াত কোনো কাৰণত সুবিধাজনক নহয় বা এই ৰাস্তা নায়েই বুলি ক'ব লাগিব কাক চাওক কিমান হাজাৰ হাজাৰ বিঘা কৃষিভূমি এনেকৈ নৈৰ বুকুত জাহ গৈছে আৰু প্ৰতি বছৰতেই এনেকৈ জাহ যোৱাৰ ফলশ্ৰুতিত মানুহ জীয়াতু ভুগিবলগীয়া হৈছে বহু কৃষিভূমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে কিন্তু তাৰ বিপৰীতে চৰকাৰখনে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল বিশেষকৈ জলসম্পদ বিভাগৰ তৰফৰ পৰা যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা আজিকো প্ৰতি গ্ৰহণ নকৰিলে